নমস্কাৰ পোহৰ লাইভৰ সমূহ দৰ্শক স্বাগতম জনাইছোঁ আৰু আজি আমি বিশেষ এজন ব্যক্তিক আপোনালোকৰ মাজলৈ লৈ আহিব বিচাৰিছোঁ যে ইতিমধ্যে সততে প্ৰায় যোৰহাট তথা অসমৰ ৰাইজে এই বিশেষ ব্যক্তিজনক প্ৰায় দেখি আহিছে আৰু বিভিন্ন সময়ত যোৰহাটৰ সমস্যাই হওক বা অসমৰ সমস্যাই হয় খুব সুন্দৰভাৱে তেখেতে মাত মাতি আহিছে আৰু আমি যদি কওঁ যে সম্পূৰ্ণ এটা কণ্ঠ বুলি ক'ব পাৰোঁ যি কণ্ঠ নৱপ্ৰজন্মৰ বাবে উৎসাহিত কৰিছে আৰু এনেধৰণে নৱপ্ৰজন্মৰ যুৱ বা ব্যক্তিসকল নিশ্চিতভাৱে আগবাঢ়ি অহাটো শুভ লক্ষণ আৰু এই মুহূৰ্তত আমি যদি কওঁ যে তেখেতৰ মোৰ যথেষ্ট সপোন আছিল সাংবাদিক হোৱাৰ কিন্তু সাংবাদিক নহৈ তেখেতে কিয় এই বৃত্তি বিচাৰি পালে বা তেখেতে সমাজখনৰ বাবে কিয় ইমান সুন্দৰভাৱে এটা ইতিবাচক মন লৈ বিভিন্ন ক্ষেত্ৰত কাম কৰি আছে আমি সেই বিষয়ে আমি কথা পাতিম আৰু ২০২৪ চনত কি আশা প্ৰত্যাশাত তেখেতে বিচাৰি তেওঁ হৈছে যুৱ অধিবক্তা ধ্ৰুৱপ্ৰসাদ বৰুৱা আৰু ইতিমধ্যে আমাৰ মাজত পৰি আছে পোনপ্ৰথমে স্বাগত জনাইছোঁ আমাৰ আজি বিশেষ অনুষ্ঠানলৈ হয় নমস্কাৰ মই সৰ্বপ্ৰথমে পোহৰ লাইভ হিটৰ যোগেদি সমগ্ৰ অসমবাসী ৰাইজক ইংৰাজী নৱবৰ্ষৰ বহুত বহুত শুভকামনা জনাইছোঁ আৰু পোহৰ লাইভ হিটৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। হয় আমি বহু কথা পাতিম আজি আমি পোনপ্ৰথমে জানিব বিচাৰিছোঁ অধিবক্তা আচলতে হোৱাৰ কেনেকৈ মন আহিল আপোনাক অধিবক্তা হোৱাৰ কেনেকৈ মন আহিলে অধিবক্তা হ'বলৈ কেনেকৈ মন গ'ল এই কথাটো ক'লে অকণমান মই আগলৈ ঘূৰি যাব লাগিব। মই গ্ৰেজুৱেশ্যন কৰি আচলতে মই যেতিয়া গ্ৰেজুৱেশ্যন কৰিছিলোঁ গ্ৰেজুৱেশ্যন কৰি পিনি মোৰ খুব মন আছিলে আচলতে এই সাংবাদিকতাৰ জগতখনত প্ৰৱেশ কৰা খুব মন আছিলে খুব ফ'ল' কৰিছিলোঁ আচলতে সাংবাদিকতাৰ এই পৃথিৱীখনক খুব ফ'ল' কৰিছিলোঁ আৰু তেতিয়া আচলতে ইলেক্ট্ৰনিক মিডিয়া নাছিলে আজিৰ দৰে প্ৰিণ্ট মিডিয়া আছিলে ক'ৰবাত দুই এটা আছিলে ধৰক দূৰদৰ্শন আছিলে আৰু তেনেকুৱা দুই এটা ইলেক্ট্ৰনিক মিডিয়া আছিলে কিন্তু মোৰ আচলতে দেউতাৰ এটা সপোন আছিলে যে মই এজন অধিবক্তা হোৱা দেউতা অকণমান ক'ৰবাত ৰাজনীতিৰ লগত জড়িত হৈ আছিলে তেতিয়া সেইকাৰণে বাহিৰৰ জগতখনৰ লগত দেউতা অকণমান ওতঃপ্ৰোতভাৱে সম্পৰ্কিত আছিলে গতিকে মই দেউতাৰ কথাষাৰ আচলতে পেলাব নোৱাৰি দেউতাৰ কথাষাৰৰ প্ৰতি লক্ষ্য ৰাখি বা গুৰুত্ব প্ৰদান কৰি মই ওকালতি প্ৰফেশ্যনটো বাছি লৈছিলোঁ আৰু যেতিয়া মই এডমিশ্যন লৈছিলোঁ তেতিয়া মোৰ দেউতাও আহিছিলে আচলতে লগতে দেউতা আহিছিলে নিজে এডমিশ্যন লৈছিলোঁ দেউতা মোৰ লগত আছিলে আচলতে দেউতাৰ কাৰণে আচলতে মই আজি সঁচা কথা ক'বলৈ গ'লে ওকালতিৰ এই পথটো বাছি ল'লোঁ আজি মই আপোনাৰ ওচৰত এজন অধিবক্তা হিচাপে অকণমান আপোনাৰ ওচৰত বাৰ্তালাপ কৰিবলৈ সুবিধা পাইছোঁ। যিহেতু আপুনি কৈছে যে শৈশৱতে বা পঢ়ি থকা সময়ত সাংবাদিকৰ প্ৰতি বিশেষ আপোনাৰ ৰাপ আছিল আৰু হ'ল আপুনি অধিবক্তা আৰু যি কি নহওক আপোনাৰ যিটো সপোন আছিলে যে সাংবাদিক হোৱাৰ কিন্তু আমি এই মুহূৰ্তত কওঁ যে আপুনি প্ৰায় যোৰহাটৰ বিভিন্ন সমস্যাৰ ক্ষেত্ৰত আপুনি মাত মাতি আহিছে আৰু আমি জনাত আপুনি সাংবাদিকসকলক যথেষ্ট সন্মান কৰে আৰু এটা আপোনাৰ ত্যাগ আছে বুলি ক'ব পাৰোঁ তেজত আছে যে সাংবাদিকতা যিটো হ'ব বিচাৰিছিলে এই মুহূৰ্তত কওকচোন কেনেকুৱা লাগিছে যিহেতু আপুনি অধিবক্তা কিন্তু সমান্তৰালে যোৰহাটৰ বিভিন্ন সমস্যাৰ ক্ষেত্ৰত মাত মাতি আহে কওকচোন এই বিষয়ে। হয় চাওক এটা কথা যে সৰুৰ পৰা এটা পৰিৱেশ পাইছিলোঁ ঘৰত যে দেউতা মোৰ এখন সমবায় সমিতিৰ সভাপতি আছিলে কিন্তু আজিৰ তাৰিখত গৌৰৱেৰে ক'ব পাৰোঁ যে দেউতাৰ মানে প্ৰায় ২০ বছৰমান দেউতা সভাপতি আছিলে তেতিয়া নিৰ্বাচিত হয় কিন্তু দেউতাই আচলতে কেলেংকাৰী শূন্য যিটো আপোনাৰ দুৰ্নীতিমুক্ত সেই দুৰ্নীতিমুক্ত সেই শব্দটো আচলতে দেউতাৰ মুখত শুনিছিলোঁ আৰু শোষিত নিষ্পেষিতজনক দেউতাই খুব সহায় কৰিছিলে আমাৰ ঘৰৰ ওচৰলৈ যেতিয়া এখন BPL কাৰ্ড বিচাৰি আহে মানুহ আহে সভাপতিৰ ছিগনেচাৰ লাগে তাত তেতিয়া দেউতাই বিনা দ্বিধাই সেই মানুহজনক সহায় কৰিছিলে আজিৰ দৰে যিটো এটা ঘোচ খোৱা প্ৰৱণতা যে পইচা নহ'লে পইচা নিদিলে বস্তু নাপায় ধৰক কোনোবা প্ৰতিষ্ঠানৰ যেতিয়া কিবা এটা তেওঁ দায়িত্বত থাকে তেতিয়া তেওঁ আজি এনেকুৱা পইচা বিচাৰে মানুহে কিবা কাৰ্ড এখন বিচাৰি গ'লে ক'ৰবাত কিবা এটা বিচাৰি গ'লে সেই ঘোচ খোৱা যিটো প্ৰৱণতা বা দুৰ্নীতিৰ যিটো প্ৰৱণতা সেইটো দেখা পোৱা নাছিলোঁ আৰু তেতিয়াৰ পৰাই শোষিত নিষ্পেষিতজনৰ প্ৰতি অকণমান মানে শোষিত নিষ্পেষিতজনৰ হৈ কথা ক'বলৈ বহুত সাহস পাইছিলোঁ আৰু সেই বস্তুটো দেউতাৰ পৰাই আচলতে শিকিছিলোঁ আৰু সেইকাৰণে সমাজখনত যদি ক'ৰবাত অন্যায় দেখোঁ ক'ৰবাত অনাচাৰ দেখোঁ তেতিয়া আচলতে মাত মাতিবলৈ চেষ্টা কৰোঁ আৰু যোৰহাটৰ এজন যুৱক হিচাপে যেতিয়াই ডাঙৰ হ'লোঁ যোৰহাটৰ বিভিন্ন ধৰণৰ সমস্যা দেখিলে আচলতে মাত মাতিবলৈ মন যায় ক'ৰবাত সুবিধা পালে অকণমান মাত মাতোঁ আৰু আপোনালোকক ধন্যবাদ জনাইছোঁ যে আপোনালোকে কেতিয়াবা অকণমান মাত মাতিবলৈ সেই সুবিধাকণ আমাক প্ৰদান কৰে। হয় কেনেকুৱা লাগে কাৰণ প্ৰায় যোৰহাটৰ বিভিন্ন সমস্যাখিনি আপোনাৰ বক্তব্য সমগ্ৰ অসমে শুনিছে কেনেকুৱা লাগে যে বিভিন্ন সমস্যাক লৈ যেতিয়া আপুনি বক্তব্য ৰাখে আপোনাৰ বক্তব্যখিনি অসমৰ ৰাইজে চাইছে কেনেকুৱা লাগে নিজকে আচলতে। নিশ্চিতভাৱে আমি কোৱা এষাৰ কথাই যদি আচলতে অকণমান হ'লেও কিবা এটা কৰিব পাৰিছোঁ বা যোৰহাটৰ
সামগ্ৰিক উন্নয়নৰ ক্ষেত্ৰত যদি অকণমান কিবা কাম কৰিব পাৰিছোঁ তেতিয়াহ'লে নিশ্চিতভাৱে নিজকে সৌভাগ্যৱান বুলি ভাবিম। আৰু বিভিন্ন ধৰণৰ সমস্যা আছে। আমি আগতেও মই মাত মাতিছিলোঁ যোৰহাটৰ বিষ্ণুৰাম বুঢ়া হলটো আমাৰ একদম ভাগি গৈছিলে। যোৰহাটৰ বিষ্ণুৰাম বুঢ়া হলটো পুনৰ নিৰ্মাণৰ কাৰণে যথেষ্ট ধৰণৰ আমি দাবী উত্থাপন কৰিছিলোঁ বা মাত মাতিছিলোঁ। ঠিক তেনেকৈ যোৰহাটৰ বিভিন্ন ধৰণৰ উন্নয়নৰ কথাৰ ওপৰত মাত মাতিছিলোঁ বা যোৰহাটৰ ড্ৰেইনেজ ছিষ্টেম বা যোৰহাটৰ আমাৰ ডাম্পিং গ্ৰাউণ্ডৰ সমস্যাই হওক আপোনাৰ বা যোৰহাটৰ এটা কাৰ পাৰ্কিং যিটো মাল্টি ষ্টৰিড কাৰ পাৰ্কিং আছে সেইটো প্ৰায় আপোনাৰ ধ্বংসপ্ৰাপ্ত নিচিনা। আপোনাৰ যিটো আধাৰশিলা স্থাপন কৰিছিলে কংগ্ৰেছ চৰকাৰে সেইটো আপোনাৰ অসম্পূৰ্ণ হৈ ৰ'ল কিবা কাৰণত। গতিকে সেইবিলাকৰ বিৰুদ্ধে আমি সেইবিলাকৰ হৈ প্ৰতিবাদ সাব্যস্ত কৰিছিলোঁ। ইভেন আমাৰ যোৰহাটৰ যিখন এতিয়া ফ্লাইঅভাৰ বনালে সেইখনৰ মাজতে লাইট নাথাকে। তথাপিও আচলতে সেইবিলাক কথা আমি অথৰিটিক বা যিটো আপোনাৰ বিভাগীয় বিভাগ সেই বিভাগটোক আচলতে এটা দৃষ্টিগোচৰ কৰিবলৈ আমি চেষ্টা কৰিছিলোঁ। বাট আমাৰ আয়ুক্ত মহোদয় বা আমাৰ সন্মানীয় বিধায়ক মহোদয় হিতেন্দ্ৰনাথ গোস্বামী ডাঙৰীয়া বা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি দৃষ্টিগোচৰ কৰিবলৈ সেইবিলাক চেষ্টা কৰিছিলোঁ। যদি এইবিলাক আমাৰ কিছু অকণমান প্ৰচেষ্টাই যদি যোৰহাটখন উজ্বলাই তুলিব পাৰে তাত নিশ্চিতভাৱে নিজকে খুব গৌৰৱান্বিত আৰু সৌভাগ্যৱান যেন অনুভৱ কৰোঁ। প্ৰিয় দৰ্শক, আচলতে সেইবাবে ধ্ৰুৱপ্ৰসাদ বৰুৱা ইতিমধ্যে যোৰহাটত চিনাকি মুখ বুলি ক'ব পাৰোঁ। যেন প্ৰতিটো সমস্যাৰ ক্ষেত্ৰত তেখেতে আচলতে সংবাদ ক্ষেত্ৰখনৰ পৰা আঁতৰিও কিন্তু সমাজ জীৱনৰ বাবে বিশেষভাৱে মাত মাতি আহিছে। ব্যস্ত প্ৰফেশ্যন অধিবক্তা, ইমান ব্যস্ত হোৱা হয়, কেনেকৈ সময় লোৱা হয়? নাই আপোনাৰ আমাৰ জানেই আপুনি ওকালতি আমাৰ যিটো প্ৰফেশ্যন আমাৰ যিটো জীৱিকাৰ এটা পাঠ্যম এইটো যথেষ্ট এটা টাফ প্ৰফেশ্যন আজিৰ তাৰিখত আৰু যথেষ্ট কষ্ট কৰিবলগীয়া হয়। আচলতে কষ্ট নকৰিলে আমাৰ প্ৰফেশ্যনটোত আপুনি আগুৱাই যাব নোৱাৰে। যথেষ্ট কষ্ট কৰিবলগীয়া হয়, সময় দিব লাগে, টাইম দিব লাগে। আপোনাৰ সেই অনুপাতেহে আচলতে আমাৰ গোটেই প্ৰফেশ্যনটো চলি থাকে। কিন্তু যিহেতু সেই মানে আপোনাৰ অন্তৰত সেই অন্তৰাত্মাই কৈ থাকে যে সামাজিকভাৱে অকণমান সজাগ হ'ব লাগে। আমি মানুহ মাতি আচলতে সামাজিক জীৱ, আমি সকলোৱে জানো। আৰু সামাজিক যিটো দায়বদ্ধতা বা ছ'চিয়েল ৰেছপনচিবিলিটি যিটো থাকিব লাগে সেইটো মোৰ ক'ৰবাত নহয় ক'ৰবাত অকণমান আছে। আৰু সেইকাৰণে আচলতে কাম থাকিলেও কেতিয়া কাম এৰি থৈ হয়তো বা গুচি যাব লগা হয়। যদি খবৰ পাওঁ তেতিয়া কাম এৰি থৈ আপোনাৰ গুচি যাব লগা হয়। বাকী পইচাৰ কথাটো ইমান চিন্তা নকৰোঁ মই। গতিকে পইচা আজি আছে, আজি নাই, আপোনাৰ কাইলৈ কেতিয়াবা হয়তো আহি যাব। কিন্তু যিহেতু জনসাধাৰণৰ হৈ যদি অকণমান কিবা এটা মাতিব পাৰোঁ সেইটোহে আচলতে মই প্ৰাধান্য দিওঁ। নিশ্চয় যে দেউতা সপোন আছিলে অধিবক্তা হোৱা, আজিৰ মতে আপুনি অধিবক্তা হ'ল। যেতিয়া পুৱাই ঘৰখনৰ পৰা ওলাই আহি যেতিয়া গাড়ী চলাই আহোঁতে এটা ফোন আহিব পাৰে যে ধ্ৰুৱপ্ৰসাদ বৰুৱা আপুনি আহিব লাগে, আমাৰ যোৰহাটৰ সমস্যা লৈ এটা বাইট দিব লাগে। যেতিয়া আপুনি বাইটটো দিয়ে তাৰপিছত তেতিয়া হয়তো ঘৰৰ পৰিয়ালতে চায় যে ধ্ৰুৱ আকৌ পুনৰবাৰ এটা সমস্যা লৈ মাত মাতিছে, এই ঘৰত কি কৰিব তেনেকুৱা সময়ত? নাই, ঘৰত আচলতে ছাপৰ্টটো পাওঁ, ঘৰত ভাল পায়। কিন্তু ঘৰৰ মানুহে আচলতে খুব বিতৰ্কলৈ যোৱাটো নিবিচাৰে। খুব বিতৰ্কটো বেয়া পায় যে তই এনেকুৱা কিছুমান কথা নকবি যাতে এই কথাটো বিতৰ্ক সৃষ্টি কৰিব বা ক'ৰবাত কাজিয়াৰ সূত্ৰপাত কৰিব কিবা, এই কথাবিলাক ঘৰৰ মানুহে বেয়া পায়। কিন্তু নিশ্চিতভাৱে গঠনমূলক সমালোচনা বা দিহা পৰামৰ্শ বা এটা চৰকাৰৰ প্ৰতি বা বিভাগৰ প্ৰতি যদি যোৰহাটৰ যিকোনো সমস্যা বা অসমৰ যিকোনো সমস্যাৰ ক্ষেত্ৰত যদি মাত মাতিব পাৰোঁ নিশ্চিতভাৱে ঘৰৰ মানুহখিনি যথেষ্টভাৱে ভাল পায়, নিশ্চিতভাৱে ভাল পায়। আপোনাৰ কৰ্মসূচী কিমান পৰা আৰম্ভ হয়? পুৱাৰ পৰা ৰাতিলৈ কিমান সময়লৈকে থাকে আচলতে কৰ্মসূচী? কৰ্মসূচী মানে আপোনাৰ ৰাতিপুৱা উঠা হয় 5মান বজাত উঠা হয় আপোনাৰ, তাৰপিছত 5মান বজাত উঠা হয়, তাৰপিছত কাম বনখিনি কৰি আপোনাৰ কাম বনখিনি কৰি আৰু যিখিনি কাম থাকে প্ৰফেশ্যন ৰিলেটেড যিখিনি কাম থাকে গোটেইখিনি কৰি আপোনাৰ প্ৰায় 9টামান বজাত ওলাই দিয়া হয় ঘৰৰ পৰা। ৰাতি আপোনাৰ কেতিয়া সময়লৈ কথা, কেতিয়াবা দেৰি হয়, কেতিয়াবা ৰাতি ধৰক 7টা বজাত যাওঁ, কেতিয়াবা 8টা বজাতো যাওঁ, আৰু কেতিয়াবা কাম থাকিলে বা কিবা অনুষ্ঠান থাকিলে কেতিয়াবা ৰাতি মই 8টা বজাতো আহিব লগা হয়। নিশ্চয়। আমি এই মুহূৰ্তত যে আপোনাক সোধোঁ যে যোৰহাটৰ কি এটা সমস্যা আছে, আপোনাক যদি এই মুহূৰ্তত সোধোঁ এটা সমস্যাৰ কথা ক'ব বিচাৰোঁ, আপুনি কি ক'ব? কোনটো সমস্যাৰ কথা ক'ব বিচাৰিব যে যোৰহাটৰ আজি বিশেষ এটা সমস্যা আছে যিটো 2024 বৰ্ষত নিশ্চিতভাৱে সমস্যা সমাধান হ'ব লাগে? এই মুহূৰ্তত আপোনাৰ মনলৈ কোনটো সমস্যা আহিছে? নাই, যোৰহাটৰ চবতকৈ এটা ডাঙৰ সমস্যা বুলি মই ভাবোঁ, কেইবাটাও সমস্যা, বহুত সমস্যা, চবতকৈ ডাঙৰ সমস্যা বুলি কাৰ পাৰ্কিঙৰ সমস্যাটো। সাংঘাতিক ধৰণৰ যান জঁটৰ যোৰহাটত সৃষ্টি হয়। এটা ডাঙৰ কাৰ পাৰ্কিং লাগে যোৰহাটত আচলতে, য'ত মানুহখিনি আহি পিনি গাড়ীখিনি নিজৰ গাড়ীখন ৰাখিব পাৰে বা নিজৰ বাইকখন ৰাখিব পাৰে। তেতিয়া যোৰহাটখন যথেষ্ট চিজিল হৈ যাব বুলি, চিষ্টেমেটিক হৈ যাব বুলি ভাবোঁ। আৰু অন্যথা এটা ডাম্পিং গ্ৰাউণ্ড লাগে ভাল। আৰু যোৰহাটখন ইতিমধ্যে যোৰহাটখনৰ কাৰণে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিহেতু তেখেতে ইতিমধ্যে ঘোষণা কৰিছে 2-3খন ফ্লাইঅভাৰ যিহেতু ঘোষণা কৰিছে, গতিকে ফ্লাইঅভাৰকেইখন যাতে খুব সুন্দৰকৈ হৈ উঠে। ইতিমধ্যে আমাৰ মেডিকেলৰ ফ্ৰণ্টত যিখন সেইখন প্ৰায় সম্পূৰ্ণ হ'ল,
অৱস্থা। গতিকে যিকেইখন ফ্লাইঅভাৰ তেওঁ পৰিকল্পনা কৰিছে বা যোৰহাটখন উন্নয়নৰ ক্ষেত্ৰত তেখেতে যেনেধৰণে গুৰুত্ব দিছে, গোটেই কামখিনি যাতে হৈ উঠে সোনকালে, যোৰহাটবাসী ৰাইজৰ কোনো মানে অসুবিধা নোহোৱাকৈ যাতে গোটেই কামখিনি হৈ উঠে, এইটোৱেই বিচাৰিম। আৰু চৰকাৰখনলৈ অনুৰোধ যাতে গোটেই কামখিনি খুব সুচাৰুৰূপে সম্পাদন কৰে। আজৰি সময়ত কি কৰে? যিহেতু ব্যস্ত থাকে, দেওবাৰ যেতিয়া আহে কি কৰে? আমি জানোচোন আপোনাৰ পৰা। আজৰি সময়ত মই আচলতে গান শুনো, গান শুনি ভাল পাওঁ। তাৰপিছত টিভি চাওঁ, গান শুনো। তাৰপিছত তেনেকুৱাই আৰু আপোনাৰ কেতিয়াবা কেতিয়াবা আগতে বহুত দিনতে তেনেকুৱা খুব কম্পিটিশ্যন কৰিছিলোঁ। আগতে আকস্মিক বক্তৃতা কৰিছিলোঁ, কবিতা আবৃত্তি কৰিছিলোঁ। মই কম্পিটিশ্যন খুব কৰোঁ। মই মানে গাঁৱত আছিলোঁ, তেতিয়া গাঁৱত থাকোঁ। তেতিয়া এই আপোনাৰ যেতিয়া ৰাভা দিৱস হয়, যেতিয়া জ্যোতিপ্ৰসাদ আগৰ শিল্পী দিৱস হয়, তেতিয়া মানে অনুষ্ঠান বিচাৰি ফুৰোঁ। আপোনাৰ অনুষ্ঠান বিচাৰি ফুৰোঁ গাঁৱে গাঁৱে, ক'ত যোৰহাট ছাত্ৰ সন্থাই ক'ত পাতিছে বা বিভিন্ন ধৰণৰ অনুষ্ঠানবিলাকে ক'ত প্ৰগ্ৰেম পাতিছে, এই অনুষ্ঠানবিলাকত অংশগ্ৰহণ কৰোঁ। আৰু তেতিয়াতো চখ আছিল আচলতে। সেইবিলাকৰ পৰাই আচলতে অলপ অলপ ক'ৰবাত হয় ক'ৰবাত মানে অকণমান কথা কোৱাৰ সেই যিটো সুবিধা, ভালকৈ পাৰিছোঁ নাই নাজানো, সেই বস্তুটো অকণমান ক'ৰবাত আয়ত্ব কৰিবলৈ সক্ষম হৈছে বুলি মই অনুভৱ কৰোঁ। স্কুল আৰু মহাবিদ্যালয় পৰ্যায়ত যি কৈছে আপুনি, আকস্মিক বক্তৃতা প্ৰতিযোগিতা হওক, কুইজ হওক, এই ক্ষেত্ৰত কিন্তু আহিব যে আপুনি যিসমূহ কথা কয় নিশ্চিতভাৱে সহায় হৈছে বুলি ভাবিব পাৰে, নহয় জানো? একদম একদম সঁচাকৈ 100% আপুনি ঠিক কথা কৈছে। কাৰণ এই কথাবিলাকৰ দ্বাৰা আচলতে মই সেই সাহসটো পাইছিলোঁ বুকুত কথা ক'বলৈ। ক'ৰবাত আকস্মিক বক্তৃতা কৰিছিলোঁ, ক'ৰবাত কুইজ প্ৰতিযোগিতা, ক'ৰবাত কবিতা আবৃত্তি কৰিছিলোঁ, এটা মাইকৰ সন্মুখত কবিতা আবৃত্তি কৰিছিলোঁ। ধৰক এতিয়া পুৰস্কাৰো পাইছিলোঁ, সেইটো সময়ত যথেষ্ট মই পুৰস্কাৰ পাইছিলোঁ। আৰু ইণ্টাৰেষ্টিং কথা, মই বিহু নাচিছিলোঁ সৰুতে। মই নিম্ন শাখাৰ যিটো বিহুৱা, মই সৰুতে বিহু নাচি পুৰস্কাৰ পাইছিলোঁ। সেই কালচাৰেল মাইণ্ডটো চাগে ক'ৰবাত আছিলে। আৰু সেইকাৰণে খুব ভাল লাগে এইবিলাক, সেই পুৰণা সেই কথাবিলাক ভাবি বা সেই আপোনাৰ যিবিলাক আমাৰ মানপত্ৰ, সেই মানপত্ৰবিলাক চাই কেতিয়াবা খুব ভাল লাগে, মানে নষ্টালজিক হৈ যাওঁ। গতিকে নিশ্চিতভাৱে গোটেই জীৱনটোক আগুৱাই নিয়াৰ ক্ষেত্ৰত এই কথাবিলাকে আচলতে যথেষ্ট গুৰুত্বপূৰ্ণ মাত্ৰা বহন কৰে। আমি আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে আজি অধিবক্তাৰ কোনো অৱসৰ সীমা নাথাকে। আপোনাৰ যিটো সপোন আছিলে সাংবাদিক হোৱাৰ, আপুনি 60 বছৰ পিছত যদিও কোৱাৰ আচলতে অসুবিধা, সাংবাদিকতাৰ ক্ষেত্ৰখন আহিব বিচাৰে নেকি ভৱিষ্যতে? আচলতে সাংবাদিকতাৰ ক্ষেত্ৰখনত আচলতে কি হয়, মানে এনেকুৱা যে 60 বছৰৰ পিছত নিশ্চিতভাৱে ধৰক মানুহৰ দেহ মন, যদি পৃথিৱীত জীয়াই থাকোঁ ধৰক, দেহ মন দুৰ্বল হৈ যায়, শৰীৰ দুৰ্বল হৈ যায়, কিন্তু তথাপিও সাংবাদিক হ'বলৈ খুব মন যায়। এতিয়াও মই ওকালতিটো বাদ দি এতিয়াও যেন মই সাংবাদিকতাৰ পৃথিৱীখনত সোমাই পৰিম, সাংবাদিকতাৰ এই জগতখনত যেন সোমাই পৰিম, মোৰ এনেকুৱা লাগে। সেইকাৰণে মই প্ৰতিজন সাংবাদিকক সন্মান কৰোঁ। মই যোৰহাটৰ প্ৰতিজন মোৰ নমস্য সাংবাদিক আচলতে, সকলোকে মই সন্মান কৰোঁ আৰু সকলোকে খুব ভাল পাওঁ আচলতে। আৰু নিশ্চিতভাৱে আপুনি যিটো কথা ক'লে, সাংবাদিকতাৰ সপোনটো আছেই, আৰু নিশ্চিতভাৱে ক'ৰবাত সুবিধা পালে, কেতিয়াবা হয়তো ক'ৰবাত সাংবাদিকতাৰ সেই সপোনটো মই পূৰণ কৰিবলৈ চেষ্টা কৰিম। মই ফেচবুকত এবাৰ এটা পোষ্ট দিছিলোঁ, মই এখন ফটো দি, তাত মই লিখিছিলোঁ যে সাংবাদিক হ'ব খোজা ল'ৰাটো উকিল হ'ল বুলি লিখিছিলোঁ। গতিকে সপোনবোৰ ক'ৰবাত থাকি যায় কেতিয়াবা। গতিকে নিশ্চিতভাৱে এই সপোনটোৱে মোক আচলতে সপোন ৰাতি শুব নোৱাৰা কৰি দিয়ে কেতিয়াবা। গতিকে সাংবাদিকতাৰ সপোনটো ক'ৰবাত নহয় ক'ৰবাত হয়তো কেতিয়াবা পূৰণ হ'ব বুলি ময়ো আশাবাদী। কিন্তু আমি এই মুহূৰ্তত ক'ব বিচাৰোঁ যে ধ্ৰুৱপ্ৰসাদ বৰুৱা আদৰ্শ বুলি ক'ব পাৰোঁ। এইবাবে আদৰ্শ বুলি ক'ব পাৰোঁ যে পিতৃৰ সপোন আছিলে অধিবক্তা হোৱা, আৰু নিজৰো সপোন আছিলে যে সাংবাদিক হোৱা। কিন্তু আজিৰ তাৰিখত কিন্তু এফালে অধিবক্তা, আনফালে সংবাদ ক্ষেত্ৰখনতো আপুনি জড়িত হৈ আছে। কাৰণ বিভিন্নভাৱে যোৰহাটৰ প্ৰায় সকলো সাংবাদিককে আপোনাক মৰম কৰে, আপুনিও তেখেতক বহুত শ্ৰদ্ধা সন্মান কৰে। আৰু যে দুইটা সপোনেই সফলতা পাইছে বুলি আমি ক'ব পাৰোঁ আচলতে। নিশ্চিতভাৱে দাদা, খালি প্ৰফেশ্যনটো অধিবক্তাৰ ল'লোঁ, কিন্তু সপোনটো আছিলে সাংবাদিকৰ। গতিকে নিশ্চিতভাৱে আপুনি কোৱাৰ দৰেই দুটা সপোনেই পৰিপূৰ্ণতা পাইছে বুলি মই অনুভৱ কৰোঁ, আৰু আশা ৰাখিছোঁ যাতে সাংবাদিকতাৰ সপোনটো ক'ৰবাত নহয় ক'ৰবাত কেতিয়াবা মই পূৰণ কৰিব পাৰোঁ। এতিয়া শেষত আমি 2024 চন কি আশা কৰিছে, কি প্ৰত্যাশা আছে আপোনাৰ? নিশ্চিতভাৱে 2024 চনত যথেষ্টখিনি পৰিকল্পনা আছে, সপোন আছে। আৰু যিহেতু 2023 চনটো ইতিমধ্যে পাৰ হৈ গ'ল, 2023 চনতো ভয়াৱহ কিছুমান ঘটনা হৈ গ'ল, যেনে আমাৰ যোৰহাটৰ চক বজাৰখন নাইকিয়া হৈ গ'ল, ধ্বংস হৈ গ'ল। আৰু ইয়াৰ উপৰিও আমি কেইবাজনো ব্যক্তি হেৰুৱালোঁ, স্বনামধন্য অসমৰ জাতীয় জীৱনৰ লগত সম্পৃক্ত হৈ থকা, জাতীয় জীৱনলৈ অৱদান আগবঢ়োৱা কেইবাজনো ব্যক্তি। আমাৰ ডক্টৰ বীৰেন্দ্ৰনাথ ছাৰ, আপোনাৰ শেহতীয়াকৈ আমি বিশিষ্ট অভিনেতা জয়ন্ত দাস, এনেধৰণৰ কেইবাজনো বিশিষ্ট আমি ব্যক্তি হেৰুৱালোঁ, যিসকলৰ আচলতে জাতীয় জীৱনৰ প্ৰতি অগাধ ভক্তি আছিলে আৰু অপৰিসীম অৱদান আছিলে। গতিকে সেইসকলক হেৰুৱালোঁ, তথাপিও আমি আশালৈ জীয়াই থাকিব লাগিব। আৰু 2023 চনতে আচলতে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটতো যথেষ্ট ঘটনা পৰিঘটনা হৈছিলে। আপোনাৰ
চন্দ্ৰযান-3 আপোনাৰ আদিত্য L1ৰ দৰে আপোনাৰ L1 উৎক্ষেপণ কৰা হৈছিলে 2023 চনতেই। গতিকে এইবিলাক আচলতে যথেষ্ট গুৰুত্বপূৰ্ণ ঘটনা বুলি পৰিঘটনা বুলি ক'ব লাগিব আমাৰ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত। আৰু নিশ্চিতভাৱে 2024 চনটো সকলোৰে বাবে সুখৰ হওক, সমৃদ্ধিৰ হওক, আৰু জাতীয় জীৱনৰ প্ৰতিটো ক্ষেত্ৰতেই যাতে সমৃদ্ধি আহে সেইটো আমি কামনা কৰিম। আৰু 2024 প্ৰতিগৰাকী মানুহৰ জীৱনলৈ আচলতে সুখ, শান্তি, সমৃদ্ধি আনক। কেৱল ব্যক্তিগতভাৱেই নহয়, সমগ্ৰ অসমৰ সামাজিক প্ৰেক্ষাপটত যাতে প্ৰতিটো দিশতে সফল হয়। আমাৰ যোৰহাটখন বিশেষকৈ উন্নয়নৰ ক্ষেত্ৰত যাতে আগবাঢ়ি যাব পাৰে, আৰু আমাৰ যোৰহাটখনত উন্নয়নৰ যিটো সুউচ্চ দিগন্ত সেইটো যাতে প্ৰভাৱিত হয়, আগতকৈও সেই বেছি হয়, এইটো কামনা কৰিম। চৰকাৰখনলৈ আহ্বান জনাম যাতে চৰকাৰখনে যোৰহাটৰ যিখিনি পৰিকল্পনা লৈছে 2024ত সফল সমাপ্তি ঘটায়, আৰু ৰাষ্ট্ৰীয় প্ৰেক্ষাপটতো আমি সমগ্ৰ ভাৰতবৰ্ষৰ বুকুত যাতে 2024টো উজ্জ্বলি উঠে তাৰ বাবে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাম আৰু সকলোলৈকে শুভকামনা জনাম। আৰু আমিও বিচাৰিম যে সমাজখনৰ পৰা অহা 24 চনত বেয়া খবৰবিলাক নাহক, আৰু যোৰহাটৰ যিসমূহ ঘটনা ঘটিছে সেই ঘটনাসমূহ পুনৰবাৰ আচলতে নাহক, আমি সেইটোৱে আশা কৰিছোঁ। সদৌ আপোনাৰ পিতৃ মাতৃ কি ক'ব? মা দেউতাক মই কৃতজ্ঞতা জনাইছোঁ, ধন্যবাদ জনাইছোঁ। আৰু এটা কথা কওঁ, মই আচলতে বিবাহ পাশত আবদ্ধ হয়। মই বিয়া কৰাইছিলোঁ বাক্সাৰ পৰা মই বিবাহ পাশত আবদ্ধ হৈছোঁ। মোৰ ৱাইফ ডক্টৰ সৰলা দাস, তেওঁ যোৰহাট বাহনা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰবক্তা হয়। মোৰ এটা ল'ৰা আছে, সৰু ল'ৰা আছে। আপোনাৰ সহধৰ্মিতা কি কয়? আপোনাৰ পৰা আমি সুধিছোঁ, সোধা নহ'ল। হয়, আপোনাৰ সহধৰ্মিতা কি কয়? কাৰণ অসমৰ সমস্যা, যোৰহাটৰ সমস্যা লৈ স্বামীয়ে যিহেতু মাত মাতি থাকে, আৰু কেতিয়াবা ঘৰত কয় নে যে এইটো ভাল হৈছে, এইটো বেয়া হৈছে, কয় নে? নাই, কয়, নিশ্চিতভাৱে কয়। তেওঁ খুব বিতৰ্কলৈ গ'লে বেয়া পায় আচলতে, আৰু তেওঁ নিজে খুব ঠাণ্ডা মানুহ আচলতে। তেওঁ বিতৰ্কলৈ গ'লে বেয়া পায়। গতিকে তেওঁ কয় যে গঠনমূলক দিহা পৰামৰ্শই নিশ্চিতভাৱে সমাজখনক অধিক অনুপ্ৰাণিত কৰিব, এইবিলাক কথা কয়। আৰু কৃতজ্ঞ, তেওঁৰ ওচৰতো মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। মা দেউতাক স্পেচিয়েলি কৃতজ্ঞতা জনাইছোঁ। আৰু মোৰ ভাইটি এটা আছে, আৰু মোৰ এগৰাকী পেহী আছে। কেতিয়াবা হয় নেকি যে সময় যথেষ্ট আপোনাৰ তাকৰ, আমি যিটো অধিবক্তা, সমাজৰ জীৱনৰ বিশেষ থাকে, আপুনি ঘৰত সময় দিব নোৱাৰে, কেতিয়াবা হয়, সময় দিব নোৱাৰোঁ, কেতিয়াবা হয়। তাৰ মাজত কেতিয়াবা অকণমান আমনি পায়, আৰু কিন্তু সেইখিনি চম্ভালি অকণমান ল'বলগীয়া হয়, বা তেওঁ গোটেইখিনি কাম কৰিবলৈ চেষ্টা কৰে। তেনেকৈ চলি আছোঁ, আৰু গোটেই জীৱনটো তেনেকৈ এতিয়ালৈকে চলাই আছোঁ। আৰু সদৌ শেষত মই কওঁ যে পোহৰ লাইভ-8 আচলতে পোহৰ লাইভ-8ৰ স্বত্বাধিকাৰী মোৰ ককাইদেউ, সন্মানীয় সাংবাদিক শ্ৰদ্ধাৰ অমৰ বৰুৱা দাদাক মই আপোনাক ধন্যবাদ জনাইছোঁ ককাইদেউ। আৰু আজিৰ তাৰিখত পোহৰ লাইভ-8 অসমৰ সংবাদ জগতখনত পোহৰ লাইভ-8 আচলতে চিৰজ্যোতিষ্মান হৈ আছে বুলি মই ব্যক্তিগতভাৱে অনুভৱ কৰোঁ। প্ৰতিজন মানুহৰ মুখে মুখে, অসমৰ প্ৰতিজন মানুহৰ হৃদয়ে হৃদয়ে পোহৰ লাইভ-8 আজিৰ তাৰিখত আছে আৰু সদায় থাকিব। আৰু পোহৰ লাইভ-8 আচলতে আমি দেখা পাইছোঁ যে যেনেধৰণে আচলতে পোহৰ লাইভ-8 কামখিনি কৰি আছে, সামাজিক দায়বদ্ধতাৰ পোহৰ লাইভ-8 পৰিচয় দিছে। আৰু আপোনালোকে যিটো এটা অনুষ্ঠান পাতে, প্ৰতিষ্ঠা দিৱসতেই হওক বা যিকোনো অনুষ্ঠান পাতি প্ৰত্যেকজন বৰেণ্য ব্যক্তিক যোৰহাটৰ যিকোনো মানুহক বা ভোগদৈ বঁটা প্ৰদান কৰে, বা আপোনালোকে যেতিয়া এজন বৰেণ্য নাম থকা মানুহক মাতে, আপোনালোকে হয়তো কেতিয়াবা খুব সাধাৰণ মানুহ এজনকো মাতিছে, নিজৰ ওচৰৰ পৰা প্ৰত্যক্ষ কৰিছোঁ। গতিকে ইমান ভাল পদক্ষেপ আচলতে পোহৰ লাইভ-8 লৈছে। গতিকে পোহৰ লাইভ-8 নিশ্চিতভাৱে চিৰজ্যোতিষ্মান হৈ থাকিব আজিৰ তাৰিখত। আৰু পোহৰ লাইভ-8ৰ কি ক'ম, আজি আপুনি মোক নিমন্ত্ৰণ জনাইছে, মই পোহৰ লাইভ-8 আৰু ককাইদেউ অমৰ বৰুৱাৰ ওচৰত নিশ্চিতভাৱে নমস্কাৰ জনাইছোঁ, আৰু মই কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। আৰু পোহৰ লাইভ-8 দীৰ্ঘায়ু হওক। পোহৰ লাইভ-8ৰ জনজীৱনৰ লগত যিটো সম্পৰ্ক, এই সম্পৰ্কটো পোহৰ লাইভ-8ৰ অব্যাহত থাকক। সদৌ শেষত বিশেষ নকওঁ, পোহৰ লাইভ-8 দীৰ্ঘায়ু হওক, লং লিভ পোহৰ লাইভ-8। ধন্যবাদ। আচলতে বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু আমি ভাবিছোঁ যে আজিৰ এই বিশেষ অনুষ্ঠানটো অনুপ্ৰেৰণা উৎস বুলি ক'ব পাৰোঁ, অনুপ্ৰেৰণামূলক এটা অনুষ্ঠান হ'ব পাৰে বুলি আমি ক'ব পাৰোঁ। এইবাবেই যে যুৱ অধিবক্তা ধ্ৰুৱপ্ৰসাদ বৰুৱাই ইতিমধ্যে অসমৰ সমস্যা, যোৰহাটৰ সমস্যাৰ লগতে যোৰহাটৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানলৈ তেখেত বিশেষভাৱে জড়িত হৈ আছে। আমি এইবাবে অনুপ্ৰেৰণামূলক অনুষ্ঠান বুলি ক'ব পাৰোঁ, এনেধৰণৰ ব্যক্তিক আমাৰ অতিকে প্ৰয়োজন। কাৰণ আজিৰ সময়ত নিজৰ বৃত্তিৰ পৰা আঁতৰি হ'লেও কিন্তু অসম আৰু অসমীয়া সমাজৰ বাবে বিশেষভাৱে মাত মাতি থকাৰ সমান্তৰালভাৱে বিশেষভাৱে কিন্তু গুৰুত্ব প্ৰদান কৰি সমাজকৰ্মী হিচাপে কিন্তু জনপ্ৰিয়তা লাভ কৰিছে বুলি আমি ক'ব পাৰোঁ। সেইবাবে আমি আজি এই বিশেষ অনুষ্ঠানটো যুৱ অধিবক্তা ধ্ৰুৱপ্ৰসাদ বৰুৱাক এইবাবে লৈ আহিলোঁ, এনেধৰণৰ যুৱ অধিবক্তাক, যুৱ সমাজকৰ্মীক কিন্তু আমি সহযোগিতা আগবঢ়াব লাগিব।
নিশ্চিতভাৱে আমি ক'ব পাৰোঁ সমাজখন ধুনীয়া কৰিবৰ বাবে এনেধৰণৰ ব্যক্তি অতিকে প্ৰয়োজন। পুনৰবাৰ আমি বিশেষভাৱে ধন্যবাদ জনাইছোঁ আৰু অনাগত 2024 চনটো খুব সুন্দৰ হওক, সমৃদ্ধিশালী হওক, তাকে কামনা কৰিছোঁ। আপোনাৰ 2024 চনটো সুখৰ হওক, সমৃদ্ধিৰ হওক আৰু জাতীয় জীৱনৰ লগত আপোনাৰ যিটো সম্পৰ্ক, আপোনাৰ যিটো ব্যস্ততা, জাতীয় জীৱনৰ প্ৰতিটো প্ৰেক্ষাপটত আপোনাৰ যিটো ব্যস্ততা, এই ব্যস্ততা আগবাঢ়ি গৈ থাকক। আপোনালৈ শুভকামনা জনাইছোঁ, পোহৰ লাইভ ভিডিঅ'লৈ শুভকামনা জনাইছোঁ। ব্যক্তিগতভাৱে আপোনাৰ পৰিয়াললৈ 2024 বহুত বহুত ককাইদেউ শুভকামনা জনাইছোঁ। ধন্যবাদ। বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু প্ৰিয় দৰ্শক, আপোনালোকে ইমান পৰে আজি বিশেষ অনুষ্ঠানটো চাই থকাৰ বাবে আপোনালোকক সকলোকে ধন্যবাদ জনাইছোঁ। আৰু সদুশিক্ষাত সকলোকে পুনৰবাৰ আমি ধন্যবাদ জনাই আজিৰ এই বিশেষ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিছোঁ। আপোনালোকে চাই থাকিব আপোনালোকৰ একমাত্ৰ প্ৰিয় চেনেল পোহৰ লাইভ। ধন্যবাদ।